নেক্সট টাৰ্মটো হৈছে এবছলিউট এৰৰ। এবছলিউট এৰৰটো আমি কেনেকৈ মেজাৰ কৰোঁ? ধৰি লোৱা এই পেইনটোক মই ইয়াৰ লেন্থটো মই মেজাৰ কৰিব লাগে, ইয়াৰ লেন্থটো মই জুখিব লাগে। তো মই তাৰ বাবে মই কি কৰিলোঁ, এই পেইনটোৰ মই 5 বাৰ জুখিলোঁ যাতে মই শুদ্ধকৈ ইয়াৰ মেজাৰমেণ্টটো ল'ব পাৰোঁ। তো মই যদি ইয়াক 5 বাৰ জোখোঁ আৰু প্ৰত্যেকবাৰে বেলেগ বেলেগ ধৰি লওক মান পালোঁ বা একেও পাব পাৰোঁ, তো সেই 5টা মানৰ যিটো গড় হ'ব, যিটো এভাৰেজ হ'ব, সেইটোক আমি কি বুলি ক'ম? ট্ৰু ভেলু বুলি ক'ম। সেইটো আমি অলৰেডি গম পালোঁ। এতিয়া সেই ট্ৰু ভেলুটোৰ পৰা আমি প্ৰত্যেকবাৰে যি যি ভেলু পাইছিলোঁ, ট্ৰু ভেলুৰ পৰা যেতিয়া আমি প্ৰত্যেকবাৰে পোৱা ভেলুটো মাইনাছ কৰিম, তেতিয়া আমি কি পাম? আমি এবছলিউট এৰৰ পাম। অ'কে, চ' এবছলিউট এৰৰ মানে কি? দ্য মেগনিটিউড অফ দ্য difference between the true value of the quantity measured and the individual measured value is called absolute error. তাৰমানে ধৰি লোৱা মই 5 বাৰ জুখি যে পাইছিলোঁ, এই 5 বাৰ বুলি লোৱা A1 A2 A3 তেনেকৈ n টাৰ্মছলৈকে ধৰিছোঁ আমাৰ আগৰ কেছটোৰ কাৰণে। তো এনেকৈ মই ধৰি লোৱা এই তিনিটাৰ ক্ষেত্ৰতে তুমি চোৱা, যদিহে মই 3 বাৰ জুখিলোহেঁতেন, ট্ৰু ভেলুটো আমি কি পাইছিলোঁ? A বাৰ বুলি পাইছিলোঁ। A বাৰ ট্ৰু ভেলুটোৰ পৰা আমি কি কৰিছোঁ? ফাৰ্ষ্ট টাৰ্মটো মাইনাছ কৰিছোঁ। তেতিয়া আমি কি পাইছোঁ? যে এবছলিউট এৰৰ অফ দ্য ফাৰ্ষ্ট টাৰ্ম পাইছোঁ। যে প্ৰথমবাৰ আমি যিটো হিচাপ কৰিছিলোঁ, সেই হিচাপ কৰোঁতে আমাৰ তাত এবছলিউট এৰৰ কিমান হৈছিলে সেইটো কেনেকৈ দি আছে? ট্ৰু ভেলুটোৰ পৰা ফাৰ্ষ্ট টাৰ্মটো আমি ফাৰ্ষ্ট হিচাপ কৰি যিটো মান পাইছিলোঁ সেইটো বিয়োগ কৰি দিছোঁ। অ'কে, তো আমি ইফ উই টেক এৰিথমেটিক মিন A বাৰ, তাৰমানে এইটো হৈছে ট্ৰু ভেলু, এজ দ্য ট্ৰু ভেলু, দ্য এবছলিউট এৰৰ ইন দ্য ইণ্ডিভিজুৱেল মেজাৰ্ড ভেলুজ A1 A2 A3 ... up to AN of a quantity will be, প্ৰত্যেকটো কোৱান্টিটিৰ ক্ষেত্ৰতে এবছলিউট ভেলুটো আমি কেনেকৈ উলিয়াব পাৰিম? এনেদৰে উলিয়াব পাৰিম। ট্ৰু ভেলুৰ পৰা সেই মেজাৰমেণ্টটো মাইনাছ কৰি দিম। অ'কে, নেক্সট টাৰ্মটো হৈছে যে মিন এবছলিউট এৰৰ। আমি এবছলিউট এৰৰবিলাকৰ যদি গড়টো লওঁ, তাকে আমি কওঁ মিন এবছলিউট এৰৰ। দ্য এৰিথমেটিক মিন অফ দ্য পজিটিভ মেগনিটিউডছ অফ অল দ্য এবছলিউট এৰৰ্ছ ইজ কল্ড মিন এবছলিউট এৰৰ। আমি কি কৰি আছোঁ? এই যে আমি ট্ৰু ভেলুৰ পৰা তাৰ মান প্ৰথম মানে হিচাপ কৰোঁতে যি যি ভেলুবিলাক পাইছিলোঁ, সেই ভেলুবিলাক টাৰ্মবিলাক যেতিয়া আমি ইণ্ডিভিজুৱেল টাৰ্মবিলাক আমি মাইনাছ কৰিছিলোঁ, মাইনাছ কৰি পেলাই আমি যিটো ভেলু পালোঁ তাকে ক'লোঁ আমি এবছলিউট এৰৰ। আৰু সেই গোটেইবোৰ এবছলিউট এৰৰক এড কৰি পেলাই তাৰমানে ইহঁতৰ পজিটিভ টাৰ্মবিলাক লৈছোঁ। এবছলিউট মডুলাছ লিখা হৈছে, দেখিছেনে? মডুলাছ লিখিলে আমি কি পাওঁ? যে তাৰ ভিতৰত থকা যি মানেই নহওক কিয়, সি সদায় পজিটিভ হিচাপে আমাক দিব। চ' আমি এবছলিউট এৰৰবিলাকৰ পজিটিভ ভেলুজবিলাক কি কৰিছোঁ? এড কৰি পেলাই টোটেল যিমানটা টাৰ্ম আছিলে সিমানেৰে ডিভাইড কৰিছোঁ। অৰ্থাৎ আমি এবছলিউট এৰৰবিলাকৰ মিনটো উলিয়াই আছোঁ, গড়টো উলিয়াই আছোঁ, আৰু তাকে আমি কৈছোঁ মিন এবছলিউট এৰৰ অৰ ফাইনেল এবছলিউট এৰৰ। অ'কে, চ' এতিয়া আমি ট্ৰু ভেলু মানে কি গম পালোঁ, আৰু মিন এবছলিউট এৰৰ মানে আমি কি গম পালোঁ। গতিকে আমি যিকোনো এটা টাৰ্ম, যিকোনো এটা কোৱান্টিটিক মেজাৰ কৰি লৈ পেলাই তাৰ ভেলুটো আমি কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰোঁ? A ইজ ইকুৱেল টু A বাৰ প্লাছ মাইনাছ অফ মিন এবছলিউট এৰৰ। তাৰমানে এটা কোৱান্টিটিৰ ভেলুটো আমি কেনেকৈ ক'ব পাৰোঁ? যে ট্ৰু ভেলুৰ লগত মিন এবছলিউট এৰৰটোক হয় প্লাছ হৈ থাকিব পাৰে, নহয় মাইনাছ হৈ থাকিব পাৰে। অৰ্থাৎ যে এই এৰৰকণ হয়তো বেছি হৈ থাকিব পাৰে কোৱান্টিটিটোৰ লগত, বা তাতকৈ কম হৈ থাকিব পাৰে। যদিহে বেছি হয় তেনেহ'লে প্লাছ হ'ব। প্লাছ হ'লে কি হ'ব? 8তকৈ অলপ বাঢ়ি যাব বা তাৰ সমান হ'ব পাৰে। আৰু যদিহে মাইনাছ কৰোঁ, যদি কমি যায়, তেনেহ'লে ই এই ভেলুটোতকৈ কি হৈ যাব? কমি যাব। অ'কে, আমি এই প্ৰত্যেকটো টাৰ্মৰ বিষয়ে শেষত এটা
প্ৰব্লেমৰ সৈতে আমি ভালকৈ অৰ্থবোৰ বুজি যাম যে আমি কেনেকৈ মিন এবছলিউট এৰৰ উলিয়াব লাগে, আমি এবছলিউট এৰৰ কেনেকৈ উলিয়াব লাগে, আমি প্ৰত্যেকটো টাৰ্মে কি কৰিম এটা উদাহৰণৰ দ্বাৰা আমি বুজি যাম। নেক্সট টাৰ্মটো হৈছে যে ৰিলেটিভ এৰৰ। তো ৰিলেটিভ এৰৰ মানে হৈছে দ্য ৰেচিঅ' অফ দ্য মিন এবছলিউট এৰৰ টু দ্য ট্ৰু ভেলু অফ দ্য মেজাৰ্ড কোৱান্টিটি। তাৰমানে মিন এবছলিউট এৰৰ আৰু ট্ৰু ভেলুৰ যিটো অনুপাত পাওঁ তাকে আমি কি বুলি কৈছোঁ ৰিলেটিভ এৰৰ বুলি কৈছোঁ। অ'কে, তো আমি মিন এবছলিউট এৰৰটো কেনেকৈ লিখিছিলোঁ ডেল্টা এ বাৰ বুলি লিখিছিলোঁ আৰু ট্ৰু ভেলুটো কেনেকৈ লিখিছিলোঁ এ ওপৰত বাৰ এডাল দি পেলাই এ বাৰ বুলি লিখিছিলোঁ। অ'কে, তো ডেল্টা এইটো এটা ডেল্টা চাইনি, তো স্মল ডেল্টা এ ইকুৱেল টু ডেল্টা এ বাৰ ডিভাইডেড বাই এ বাৰ। তাৰ অৰ্থ কি বুজাই আছে যে মিন এবছলিউট এৰৰ ডিভাইডেড বাই ট্ৰু ভেলু। শেষৰ টাৰ্মটো হৈছে যে পাৰ্চেণ্টেজ এৰৰ। পাৰ্চেণ্টেজ এৰৰ শতাংশত আমি কেনেকৈ এৰৰটোক এক্সপ্লেইন কৰিব পাৰোঁ, সেইটো হৈছে দ্য ৰিলেটিভ এৰৰ এক্সপ্ৰেছড ইন পাৰ্চেণ্ট ইজ কল্ড পাৰ্চেণ্টেজ এৰৰ। তাৰমানে ৰিলেটিভ এৰৰটোক যদি আমি শতাংশত প্ৰকাশ কৰোঁ তাকে আমি ক'ম পাৰ্চেণ্টেজ এৰৰ। ৰিলেটিভ এৰৰ মানে আমি কি পাইছিলোঁ যে মিন এবছলিউট এৰৰ ডিভাইডেড বাই ট্ৰু ভেলু। তাক যদি আমি শতাংশত প্ৰকাশ কৰিব যাওঁ কি কৰিব লাগিব আমি 100%ৰে মাল্টিপ্লাই কৰিব লাগিব আৰু তেনেদৰে আমি কি পাইছোঁ পাৰ্চেণ্টেজ এৰৰটো পাইছোঁ। আমি এই গোটেই টাৰ্মবিলাক এটা উদাহৰণৰ দ্বাৰা বুজিবলৈ ট্ৰাই কৰিম। চ' আমাৰ এক্সাম্পলটো কি আছে চোৱা, দ্য লেন্থ অফ এ ৰড এজ মেজাৰ্ড ইন এন এক্সপেৰিমেণ্ট ৱাজ ফাউণ্ড টু বি 2.48 meter, 2.46 meter, 2.49 meter, 2.50 meter and 2.48 meter. Find the average length, the absolute error in each observation and the percentage error. কি কৈছে যে এডাল ৰডক যেতিয়া মেজাৰ কৰা হৈছিলে তেনেহ'লে তেতিয়া 5টা ভেলু মেজাৰ কৰি উলিয়াইছিলে, জুখি পেলাই উলিয়াইছিলে যে প্ৰথম ভেলুটো কি হৈছে 2.48 মিটাৰ পাইছে, দ্বিতীয়টো 2.49, থাৰ্ডটো 2.46, 2.49, 2.50 আৰু শেষৰটো 2.48। প্ৰত্যেকটোৱে বেলেগ, প্ৰথমটো আৰু শেষৰটো একেই, বাকীবিলাক বেলেগ বেলেগ। তো এই 5টা ভেলু আমি কি কৰিলোঁ এডাল ৰডক মেজাৰ কৰি পালোঁ। এতিয়া যেতিয়া আমি প্ৰত্যেকবাৰে বেলেগ বেলেগ পাইছোঁ গতিকে আমি কোনটো তাৰ একুৰেট মেজাৰমেণ্ট হ'ব সেইটো আমি কেনেকৈ কৰিম, আমি যি ধৰণে অলৰেডি থিয়ৰিটো পঢ়ি আহিছোঁ তেনেকৈ আমি কেলকুলেট কৰিম। চোৱা কেনেকৈ আমি চলিউশ্যন উলিয়াম। চ' আমাৰ মেজাৰ্ড ভেলুজবিলাক কি কি, ইয়াত আমি লেন্থৰ কথা কৈছোঁ। চ' আমি এল বুলি ধৰোঁ, এল ফাৰ্ষ্ট অবজাৰভেশ্যনটোক L1 বুলি ধৰিছোঁ। L1 হ'লে কি হ'ব 2.48 মিটাৰ। ঠিক তেনেকৈ L2 ইজ ইকুৱেল টু 2.46 মিটাৰ, L3 ইজ ইকুৱেল টু 2.49 মিটাৰ, L4 ইজ ইকুৱেল টু 2.50 meter and L5 that is equal to 2.48 meter. Okay, তো আমি এই 5টা মান পাইছোঁ। এতিয়া আমি ট্ৰু ভেলুটো কেনেকৈ উলিয়াম, ট্ৰু ভেলুটোৱে কি হ'ব এভাৰেজ লেন্থ হ'ব। এভাৰেজ লেন্থটোৱে কি বুলি ক'ম আমি ট্ৰু ভেলু বুলি ক'ম। অ'কে, চ' আমাৰ ফৰ্মুলা মতে কি আছিলে যে ট্ৰু ভেলু তাৰমানে এল বাৰ, আমি যিটো আগতে কি বুলি লিখিছিলোঁ এ বাৰ বুলি লিখিছিলোঁ, ইয়াত লেন্থ লোৱাৰ কাৰণে মই এল বুলি লিখিছোঁ। চ' এল বাৰ ইকুৱেল টু কি হ'ব, সেইটো হ'ব ট্ৰু ভেলু, ট্ৰু ভেলু অৰ এভাৰেজ লেন্থ ইন দিছ কেছ, ট্ৰু ভেলু। চ' এল বাৰ that is equal to L1 plus L2 plus L3 plus L4 plus L5। কিমানটা টাৰ্ম আছে, এটা দুটা তিনিটা চাৰিটা পাঁচটা।
সো আমি কিমানেৰে ডিভাইড কৰিব লাগিব 5 ওকে সো তাক যদি আমি এড কৰিব পালে পাওঁ কি পাম 2.48 plus 2.46 plus 2.49 plus 2.50 plus 2.48 divided by 5 meter. Okay, to add karo 12.41 হৈছে divided by 5 meter. Okay, so তাৰ ভ্যালুটো কিমান আহিব 2.428 nearly ইমান আহিব 2.48 something meter. Okay, so আমি true value to আমি কি পালো তাৰমানে L bar to কি হ'ব that is the true value. This is equal to 2.48. হেতু আমাৰ কোৱেশ্চনত যেটো এভাৰেজ লেন্থ বিচাৰি আছিল এতিয়া আমি ট্ৰু ভ্যালু পাই গলো এভাৰেজ লেন্থ নেক্সট আমি কি উলিয়াম যে তাৰ এবসলিউট এৰৰ উলিয়াম ওকে সো এবসলিউট এৰৰ কেনেকৈ উলিয়াম সো the absolute errors are প্ৰত্যেকটো টাৰ্মৰ ক্ষেত্ৰতে উলিয়াম মানে এবসলিউট এৰৰটো কেনেকৈ উলিয়াম যে L bar minus of L1 ফাৰ্স্ট টাৰ্মটো কাৰণ এটো হ'ব আমাৰ ফাৰ্স্ট এবসলিউট এৰৰ মানে 2.48 minus of ফাৰ্স্ট টাৰ্মটো কিমান আছিল 2.48 that is equal to কি পাম 0.00 মিটাৰ ঠিক তেনেকৈ L bar minus of L2 second absolute error 2.48 that is L dash minus L2 value is 2.46 that is equal to 0.02 meter. Similarly L minus of L3 2.48 minus of 2.49 that is equal to minus 0.01 meter. L bar minus of L4 that is equal to 2.48 minus 2.50 that is equal to minus 0.02 minus 0.02 and the last one is L bar minus of L5 that is 2.48 our last 2.48 asile that is equal to 0.00 meter. Okay, to ami প্রত্যেকটো টার্মে পাই করি সো আমি এটো কেনেকৈ লিখিছিলো ডেল্টা L4 এটো ডেল্টা L5 আমি লিখিছিলো আগৰ টার্মটো কেনেকৈ লিখিম সো ফার্স্ট টার্মটো হ'ব ডেল্টা L1 ডেল্টা L2 ডেল্টা L3 অ্যাবসলিউট এরর আমি এনেকৈ লিখিছিলো ওকে সো আমি প্ৰত্যেকটো টাৰ্মৰে এবসলিউট এৰৰটো পাই গলো মানে এতিয়া যদি আমি মিন এবসলিউট এৰৰটো উলিয়াবলৈ যাওঁ therefore the mean absolute error mean absolute error to কি হ'ব delta L bar সেই ভ্যালুটো আমি কেনেকৈ পাম যে আমি প্ৰত্যেকটো এবসলিউট এৰৰৰ মডুলাস বিলাকৰ মিন লম
delta L2 plus delta L3 plus delta L4 plus delta L5 divided by যেহেতু পাঁচটা টার্ম আছে 5 so first টার্মটোত আমি 0.00 পাইছিলো সেকেন্ড টার্মটোত আমি কি পাইছিলো 0.02 নেক্সট টার্মটোত পাইছিলো আমি মাইনাস কিন্তু আমি যেহেতু মডুলাস লৈছো গতিকে পাম আমি 0.01 ফোর্থ টার্মটোত আমি পাইছিলো মাইনাস 0.02 কিন্তু আমি মডুলাস লৈ লোৱাৰ কাৰণে কি হৈ যাব আকৌ প্লাস হৈ যাব 0.00 so গোটেইবিলাকৰ মডুলাস ল'ব লাগিছে divided by 5 to dot so কি পালো 0.02 0.1 0.02 তাৰমানে 0.05 divided by 5 so আমি কি পামগে 0.01 মিটাৰ তো আমি মিন এবসলিউট এৰৰ কিমান পালো 0.01 মিটাৰ পালো গতিকে আমি কাৰেক্ট লেন্থটোক আমি কেনেকৈ লিখিম যে কাৰেক্ট লেন্থ ইজ ইকুৱেল টু আমি কি বুলি কৈছিলোঁ যে এল কাৰেক্ট লেন্থটো যদি এল বুলি বুজাওঁ তেনেহ'লে এল ইকুৱেল টু কি হ'ব এল বাৰ প্লাছ মাইনাছ ডেল্টা এল বাৰ হয়নে তো সেইটো হিচাপত কি হ'ব কাৰেক্ট লেন্থ ইজ ইকুৱেল টু এল বাৰ আমি কি পাইছিলোঁ 2.48 আৰু প্লাছ মাইনাছ অফ ডেল্টা এল বাৰ এইটো হৈছে 0 প্লাছ 0.01 মিটাৰ তো এই ধৰণেৰে আমি কি কৰিম যে কাৰেক্ট লেন্থটোক এক্সপ্ৰেছ কৰিম এতিয়া আমাক আৰু এটা সুধিছিল যে পাৰ্চেণ্টেজ এৰৰ কিমান তো পাৰ্চেণ্টেজ এৰৰ উলিয়াবলৈ যাওঁতে আমি প্ৰথমতে কি উলিয়াই ল'ব লাগিব আমি ৰিলেটিভ এৰৰটো উলিয়াই ল'ব লাগিব ৰিলেটিভ এৰৰক আমি 100 ৰে মাল্টিপ্লাই কৰিলেই আমি পাৰ্চেণ্টেজ এৰৰ পাই যাম সো percentage error is relative error আমি কেনেকৈ উলিয়াইছিলো যে ৰেশিও লৈছিলো কাৰ mean absolute error divided by true value তাৰ মানে mean absolute error টো হৈছে delta L bar divided by L bar তাক যেতিয়া আমি 100 ৰে মাল্টিপ্লাই কৰিছিলো পাৰ্চেন্টেজ ৰে তেতিয়া আমি কি পাইছিলো পাৰ্চেন্টেজ এৰৰ পাইছিলো সো ইয়াত আমি ডেল্টা এল বাৰৰ ভ্যালু পালো 0.01 আৰু এল বাৰৰ ভ্যালু পালো 2.48 into 100 ওকে ইয়াক যদি আমি ক্যালকুলেট কৰো আমি ভ্যালুটো নিয়াৰলি পাম 0.40% সো এটো হৈছে তাৰ পাৰ্চেন্টেজ এৰৰ ওকে এই ধৰণেৰে আমি কোনোবা এটা মেজাৰমেন্টত কি এৰৰ আছে কেনেকৈ এৰৰটো ক্যালকুলেট কৰিব পাৰি সেইটো আমি দেখিলো সো প্ৰত্যেকটো টাৰ্ম তোমালোকে আশা কৰি বুজি পাইছা সো ইন দ্য ক্লাছ মই তোমালোকক আকৌ কিছুমান এক্সাম্পল দেখুৱাম আৰু তোমালোকৰ ডাউটছবিলাক ক্লিয়াৰ কৰিম ওকে থ্যাংক ইউ